নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ অসমৰ বিহু উৎসৱ বিহু তোমালোকৰ যিটো ছাবজেক্ট আছে সেই ছাবজেক্টৰ 4 নম্বৰ অধ্যায় বিহু নাচৰ পৰিচয় বৈশিষ্ট্য আৰু ভংগীমা এই অধ্যায়ৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা, কাৰণ তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ প্ৰশ্নটো মই তোমালোকৰ বাবে এৰিছিলোঁ যে বোলযুক্ত বোল কাক বোলে, ঢোলত উৎপন্ন কৰা 10টা যুক্ত বোলৰ উদাহৰণ দাঙি ধৰা। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো মোক কৰি দিবলৈ কৈছিলা, গতিকে এই প্ৰশ্নটোৰ উত্তৰটো মই আজি লৈ আহিছোঁ যে বোলযুক্ত বোল মানে হৈছে ঢোল বজোৱাৰ সময়ত ব্যৱহাৰ কৰা বিভিন্ন শব্দ বা মাত্ৰা। ঢোলত উৎপন্ন কৰা 10টা বোলযুক্ত বোলৰ উদাহৰণ হৈছে ধিন ধিন, ধা ধা, তাক তাক, কাট কাট, ধিন তাক, ধা কাট, ধিন ধা তাক, ধিন তাক কাট, ধা তাক ধিন, ধিন ধা তাক কাট। এইসমূহ হৈছে ঢোলত ব্যৱহৃত কিছুমান যুক্ত বোলৰ উদাহৰণ। তোমালোকে এতিয়া নিশ্চয়কৈ পাৰিবা, আৰু মই এইখিনি মচি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। তোমালোকে নোটছ যোনটো বনাইছিলা মোৰ আগৰ ভিডিঅ'ৰ পৰা তাত তোমালোকে এইখিনি লিখি ল'ব পাৰিবা। ঠিক আছে, এতিয়া আমি অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ 4 নম্বৰ অধ্যায়ৰ। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে শাস্ত্ৰীয় আৰু লোকনাচৰ ভিতৰত বিহু নাচ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত। গতিকে শাস্ত্ৰীয় নৃত্যটো নহয় আমাৰ বিহু নাচ, গতিকে বিহু নাচ আমাৰ লোকনাচৰ অন্তৰ্ভুক্ত। বিহু নাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে কৰা হয়। এইটো প্ৰশ্ন আজি মই তোমালোকৰ বাবে এৰিছোঁ, এইটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। কি প্ৰকাশ কৰা হয়? বিহু নাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে কি প্ৰকাশ কৰা? 3 নম্বৰ প্ৰশ্নটো সুধিছে গাভৰুসকলৰ মূল নাচোন ভংগী কেইটা আৰু কি কি? 2টা। গাভৰুসকলৰ মূল নাচোন ভংগী হৈছে 2টা, হাত মেলি নচা আৰু কঁকালত হাত দি কঁকাল ভাঙি নচা। তোমালোকে ধুনীয়াকৈ অকণমান বহলাই বহলাই লিখিবা যে গাভৰুসকলৰ মূল নাচোন ভংগী হৈছে 2টা, এনেকৈ কৰি পেলাই লিখিবা। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বিহুৱতী গাভৰুৰ হাত মেলি নচা ভংগীমা কেইটাৰ চমু বিৱৰণ দিয়া। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে গাভৰুসকলে বিহু নাচোতে সামান্য হাউলি মহৰ শিঙৰ দৰে দুয়োখন হাত মেলি মৃদুভাৱে কঁকাল ভাঙিব আৰু হাতৰ সৰু গাঁঠি বাহিৰলৈ ভিতৰলৈ কৰি নাচে। হাত মেলি নচা বিহু নাচৰ 2টা ভংগীমা আছে। প্ৰথমটো হৈছে ফেটা শিঙীয়া মহৰ শিঙৰ দৰে দুয়োখন হাত বহলকৈ মেলি আৰু সৰু গাঁঠিত হাতৰ তলুৱা গা ফাললৈ ঘূৰাই। তাৰপিছতে টাকুৰি শিঙীয়া মহৰ শিঙৰ দৰে কপালৰ প্ৰায় সন্মুখলৈ দুয়োখন হাত আনি হাতৰ সৰু গাঁঠিত হাতৰ তলুৱাৰ ভিতৰ বাহিৰ কৰি নচা নাচ। এই 2টা হৈছে বিহুৱতী গাভৰুৱে হাত মেলি নচা ভংগীমাৰ 2টা ভাগ। ঠিক আছে, আমি এতিয়া পিছৰটো প্ৰশ্ন চাওঁ। তোমালোকে এইকেইটা নিশ্চয়কৈ বুজি পাইছা। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে বিহু নাচৰ ক্ষেত্ৰত বিহুৱতীসকলে গুৰুত্ব দিবলগীয়া যিকোনো 4টা বিষয় উল্লেখ কৰা। গতিকে তোমালোকে লিখিব পাৰা যে বিহু নাচৰ ক্ষেত্ৰত বিহুৱতীসকলে গুৰুত্ব দিবলগীয়া যিকোনো 4টা বিষয় তলত উল্লেখ কৰা হ'ল। প্ৰথমটো বিষয় হৈছে যে বিহু নাচোতে বিহুৱতীসকলে বিহুৰ তলিত অতি চঞ্চল হৈ তীব্ৰ বেগত দৌৰি ফুৰাৰ দৰে নাচিব নালাগে। কিছুমান যে খুব দৌৰি দৌৰি নাচে যে, তেনেকৈ নাচিব নালাগে। বিহুৱতীয়ে জাপি লৈ বিহু নাচ নাচিব নালাগে। আমাৰতো প্ৰায়ে আমি দেখোঁ, হয়নে? বিহুৱতীয়ে কাঁহী ঘূৰাই নচাৰ পৰম্পৰা নাই। বিহুৱাইহে কাঁহী ঘূৰাই বিহু নাচে। বিহুৱতীয়ে নানাচে, বিহুৱাইহে কাঁহী ঘূৰাই নাচে। কিন্তু আমিতো আমাৰ মঞ্চত বিহুৱতীয়ে নচাও পৰিলক্ষিত কৰোঁ, হয়নে? ইয়াৰ পিছতে বিহুৱতীসকলে অভিনয়সূচক নাচ যেনে তাঁত বোৱা, জাকৈ মৰা, ঢেঁকী দিয়া ইত্যাদি নাচসমূহ পৰিৱেশন কৰিব নালাগে। এইকেইটা কথা নাচনীসকলে মনত ৰাখিব লাগে। তোমালোকেও যদি বিহু নাচা তোমালোকে এইকেইটা কথা মনত ৰাখিবা। ঠিক আছে, আৰু এইখিনিতে তোমালোকক জনাওঁ যে তোমালোকে যিমান পাৰা ভিডিঅ'সমূহ শ্বেয়াৰ কৰা, আৰু তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো কমেণ্ট বক্সত লিখি জনাই দিবা। এইটো ছাবজেক্টৰ উপৰিও আৰু কোনটো ছাবজেক্টৰ ভিডিঅ' লৈ আহিব লাগে বা কোনটো চেপ্টাৰৰ ভিডিঅ' লৈ আহিব লাগে সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে ভিডিঅ' লৈ আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। 6 নম্বৰ আৰু এইটো শেষৰটো প্ৰশ্ন বিহু আৰু বিহু নাচৰ 3টা ভংগীমা উল্লেখ কৰা। যে প্ৰথমটো হৈছে দুয়োখন হাত শৰীৰৰ আগে পাছে মেলি নচা ভংগীমা, বিহুৱে কৰে। 2 হাত মূৰৰ দুয়োফালে মেলি নচা ভংগীমা। কঁকাল খামুচি ধৰি কঁকাল ভাঙি নচা ভংগীমা। এইকেইটা কোনে কৰে? বিহুৱাই কৰে। ঠিক আছে, আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।